বাইহাটা চাৰিআলিত হঠাৎ উপস্থিত হ'ল পংকজ পাঠক। কিছুদিন পূৰ্বে হৈ যোৱা ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পংকজ পাঠকে। পংকজ পাঠকে উল্লেখ কৰে যে নিজৰ খাই আনৰ সহায় কৰা কাম তেওঁ এৰি দিব বিচাৰিছিল, কিন্তু অসমৰ দল সংগঠনে তেওঁৰ ওপৰত হোৱা আক্ৰমণ কাৰ্যক গৰিহণা দিয়াৰ বাবে তেওঁ পুনৰ কাম কৰাৰ বাবে ওলাই অহা বুলি উল্লেখ কৰে। একাংশই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত পংকজ পাঠকে কয় যে যিসকলে তেওঁৰ বিৰুদ্ধে চলি থাকে তেওঁলোকক চলি থাকিব দিছে। অসমৰ জনসাধাৰণক নিৰোগী কৰাৰ বাবে তেওঁ নিৰন্তৰ সাধনা কৰি আছে বুলিও অৱগত কৰে। বাইহাটা চাৰিআলিত কংগ্ৰেছ নেতা প্ৰাণজিৎ চৌধুৰীৰ বাসগৃহত উপস্থিত হৈ এনেদৰে কয় সংবাদ মাধ্যমৰ আগত। পংকজ পাঠকে অসমৰ জনগণৰ হিতৰ কাৰণে যি কাম কৰি আহিছে তাক ধন্যবাদ জনাইছে কংগ্ৰেছ নেতা প্ৰাণজিৎ চৌধুৰীয়ে। পংকজ পাঠকৰ বিধান অকল অসমতে সীমাবদ্ধ নাথাকি বিশ্বব্যাপী সমাদৃত হোৱাটো বিচাৰে প্ৰাণজিৎ চৌধুৰীয়ে। এইটো ৰাজ্যৰ লগতে যিমান দল সংগঠন আছে অসমৰ পলিটিকেল পাৰ্টি হওক নেতা যিমান সংগঠন আছে সকলোৱে একেমুখে গৰিহণা দিছে আৰু সকলোৱে নিন্দা কৰিছে আৰু সেই কাৰণে মই অলপ উৎসাহ পাইছো আৰু মইতো ভাবিছিলো বন্ধ কৰি দিওঁ আৰু মিছামিছি নিজৰ খাই আৰু বেলেগক কিমান সেৱা কৰিম, কিন্তু ৰাইজৰ যিখিনি উৎসাহ পাইছো সেইকাৰণে মই আজি আকৌ কাম কৰাৰ কাৰণে ওলাই আহিছো। একেমুখে সকলোৱে ধিক্কাৰ দিছে, গৰিহণা দিছে, সেইটো নিন্দা কৰিছে, সেইটোৱে মোৰ কাৰণে যথেষ্ট। আৰু আছামৰ আগৰ পৰা সমস্যা। মই 2012-13 অসমত আহিছিলো। এতিয়া যোৱাকালি এজনে লিখিছে 2005 বোলে তেওঁৰ দেউতাক মোৰ ঔষধ খাই ঢুকাইছে। মই 15 বছৰ 2005 মই মুম্বাইতে আছিলো, 15 বছৰ মুম্বাইতে আছিলো। আছামৰ আগৰ পৰা সমস্যা, তেওঁলোকৰ সমস্যা হৈ থাকক, বেয়া নাপাওঁ আৰু হৈ থাকিব লাগে। আমাৰ কাৰণে যদি কোনোবা জ্বলি থাকক আৰু ক'বলৈ একো নাই। মই চেষ্টা কৰি আছো আৰু সেই পথত মই লাগি আছো, নিৰন্তৰ এটা সাধনা কৰি আছো, নিৰোগী কৰাৰ চেষ্টা এটা কৰি আছো। কিমান দূৰ সফল হৈছো কৰা নাই সেইটো ৰাইজে জানে, ভগৱানে জানে। যিখিনি ভগৱানে শক্তি দিছে সেইমতে মই কাম কৰি আছো। আৰু মানে বৰ্তমান যিটো আয়ুৰ্বেদ চিকিৎসা আছে, আয়ুৰ্বেদ চিকিৎসাটো এলোপেথিকত কিবা প্ৰত্যাহ্বান জনাইছে নেকি? এলোপেথিৰ জেগাত এলোপেথি, আয়ুৰ্বেদৰ জেগাত আয়ুৰ্বেদ। এতিয়া এক্সিডেণ্ট হ'লে আয়ুৰ্বেদ বিচাৰি থাকিব নোৱাৰে আপুনি, কিবা চিৰিয়াছ হ'ল আপুনি আয়ুৰ্বেদিক বিচাৰি থাকিব নোৱাৰে। কিন্তু দুয়োটাই নিজৰ নিজৰ ঠাইত থাকি নিজৰ নিজৰ কাম কৰিলেহে সমাজখন ভালকৈ চলিব। আয়ুৰ্বেদিক এতিয়া কিছুমান এনেকুৱা ডিচিজ যি আপোনাৰ এলোপেথিক নহয়, বা এলোপেথিৰ কিছুমান ছাইড এফেক্টও থাকে। সেই ঠাইত মানুহে যিটো যাৰ ভাল লাগে সেইটো ব্যৱহাৰ কৰি আছে। গতিকে প্ৰত্যাহ্বানৰ ইয়াতে কোনো প্ৰশ্ন নাথাকে। এখন ঘৰত দুজন ভাই যদি থাকে, ইজনে সিজনৰ শত্ৰু হ'ব নোৱাৰে, সকলোৱে নিজৰ হিচাপত চলি থাকিলে হ'ল। পোনপ্ৰথমে এজন অসমীয়া যুৱক হিচাপে পংকজ পাঠক ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ যি মানুহৰ সমস্যা লৈ, অকল চুলিৰে নহয় বিভিন্ন সমস্যা লৈ তেখেতে বহু ক্ষেত্ৰত ফেচবুকৰ জৰিয়তে বা কেম্পৰ জৰিয়তে ৰাইজৰ সমাধান কৰিবৰ কাৰণে বিচাৰে। তেখেতৰ উৎসাহক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া ৰাইজে ইয়াৰ সুফল পাইছে। প্ৰথম কথাটো হ'ল যে পংকজ পাঠক এগৰাকী অসমীয়া যুৱক আৰু এই অসমীয়া যুৱকজনে যি ধৰণে অসমৰ জনসাধাৰণৰ মানুহৰ কাৰণে হিতৰ কাৰণে কাম কৰিছে, তেখেতৰ এই কাৰ্যক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত তেখেতৰ এই মানুহৰ প্ৰতি থকা মৰম বা তেখেতে যি সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছে বা তেখেতৰ যি বিধান, সেই বিধান অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, বিশ্বব্যাপী সমাদৃত হওক। এজন অসমীয়া উঠি অহা যুৱক, তেখেতক আমি আলোচনা বিলোচনা নহয়, তেখেতক আমি সমস্যা সমাধানৰ জৰিয়তে কাম কৰাৰ কাৰণে উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱাটো আমাৰ এজন অসমীয়া হিচাপে আমাৰ কৰ্তব্য। আৰু তেখেতক মই উৎসাহ যোগোৱাৰ কাৰণে ফোন কৰিছিলোঁ আৰু তেখেতে এইফালে আহি থকাৰ কাৰণে মই ঘৰলৈ নিমন্ত্ৰণ জনাইছিলোঁ। পংকজ পাঠকৰ পাছত আপুনি থিয় দিছে, ব্যক্তিগতভাৱে থিয় দিছে নে দলীয়ভাৱে থিয় দিছে? নাই, মই কৈছোঁ যে ইয়াত দলীয় বা কথা নাই। এজন অসমীয়া যুৱক হিচাপে কেৱল জয় অসম ক'লে অসমীয়া যুৱক নহয়। গতিকে অসমীয়া যুৱক হিচাপে মই পংকজ পাঠকৰ কাষত থিয় দিছোঁ আৰু সকলো অসমীয়া যুৱকে যিয়ে আগবাঢ়ি যাব তেখেতৰ লগত আমি থকাটো আমাৰ কাৰণে
গৌৰৱান্বিত কথা আৰু তেখেতক আমি আগবঢ়াই নিব লাগিব আৰু আমি আপোনালোকক জনাও যে তেখেতৰ লগত আমি ইতিমধ্যে এটা আলোচনা কৰিছোঁ অতি সোনকালে হয়তো অহা জুলাই মাহৰ লাষ্ট উইকৰ ভিতৰত আমি ৰঙিয়া বা কমলপুৰৰ ভিতৰত এটা অঞ্চলত আমি এখন কেম্প কৰাৰ কাৰণেও আমি যোজা কৰাইছোঁ তেখেতৰ অনুমতি লৈ ৰাইজৰ অনুমতি লৈ আমি সেই কেম্পো কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আমিনগাঁৱৰ পৰা নয়নজ্যোতি দাসৰ ৰিপৰ্ট NE424